কি জানে হাতত ভালকে কওঁ ভালকে কি থাকে হাতত কওঁ আগাতে কি আগফালে কি বামফালে কি চব আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই যাব ওলাইছোঁ এখন বিশেষ মনসা পূজা। হয়, আপোনালোকে ঠিকেই শুনিছে, এখন বিশেষ মনসা পূজা। কাৰণটো হ'ল যোৱাবাৰ এই বিশেষ মনসা পূজাখনৰ কাৰণে বহুতো বিতৰ্ক সৃষ্টি হৈছিল আৰু বহুতে হয়তো বিতৰ্কমূলক কমেণ্টো দিছিল। আজি মই সেই মনসা পূজাখন আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আজিৰ দিনত বিজ্ঞান প্ৰযুক্তিবিদ্যা যিমানেই উন্নত নহওক কিয়, মানৱ জীৱনত এনেকুৱা কিছুমান সমস্যা আহি যায়, মানে কিছুমান সমস্যা আমি নিজে সমাধান কৰিব নোৱাৰো আৰু সেই সমস্যাটো ঈশ্বৰে হওক, গডে হওক, আল্লাই হওক বা কিছুমানে ভগৱান কয়, তেওঁলোকৰ হাতত এৰি দিব লগা হয়। আমি যিমানেই আধুনিকতাৰ ফালে গতি নকৰোঁ কিয়, মানুহৰ প্ৰতি ঈশ্বৰৰ প্ৰতি থকা যি ভক্তি সেইটো সদায় থাকিব, ভৱিষ্যতো থাকিব। বলকচোন আজি আমাৰ এই সৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। বলক আজি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এই মলং পালোঁ আৰু ইয়াৰ পৰা আৰু অলপ দূৰ গৈ এই ঐতিহাসিক মনসা পূজাখন পাই যাম আৰু এই ঐতিহাসিক মনসা পূজাখন হয় বছৰীয়া। ইমান ধুনীয়া এটা পৰিৱেশ। ব্লগিং কৰি থাকিলে এটাই ভয় লাগে, মানে গৰু ছাগল ৰাস্তা না দৌৰ মাৰে বুলি ভয় লাগে। এটা কথা মন কৰিছেনে, মানে গাঁৱৰ পৰিৱেশৰ মাজে মাজে আহা এটা মজাই বেলেগ। চাওক এটা কিমান ধুনীয়া ভিউজ, কিবা মানে ফুৰিব যেন লাগিছে। ইমান ধুনীয়া প্লেচত জানো মই আহি আছোঁ ইয়াৰ মাজে মাজে, এনেকুৱা লাগিছে, ভাল লাগিছে কিন্তু আহি। আৰু এইফালে আছে পাহাৰ এখন, দেখা পাব ৰ'ব, এইফালে এখন পাহাৰ। এতিয়া আহি মই বছৰে পাই গ'লোঁ আৰু ইয়াৰে মনসা পূজা গেটৰ ভিতৰত সোমাই আছে। 128তম মনসা পূজা মই মন্দিৰ পাই গ'লোঁ আৰু এতিয়া চাগে জ্বলে ন, তাৰপিছত মন্দিৰৰ পৰা দেখুৱাই আনিলোঁ আৰু আগত গৈ আছোঁ। আগত কিয় জানেনে, আগত দুৰ্গা ঘোঁৰা আনিব গৈ আছোঁ আৰু ইফালে আছে মোৰ হাতৰ পানী আৰু ঠাণ্ডা এটা আছে, খাই গৈ আছোঁ আমি দুজনে। আৰু এইটো ৰাস্তাৰে আহি সেই দুৰ্গাৰ ঘোঁৰা ঘৰ পালোঁ আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ। কি জানে হাতত ভালকে কওঁ ভালকে কি থাকে হাতত কওঁ আগাতে কি আগফালে কি বামফালে কি চব মোবাইল গিলে অলপ থৌৱাই পাহাৰে
ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিয়ক। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। জয় আই অসম।